হে প্ৰভুসকল, আমি আগৰ অধ্যায়ত আলোচনা কৰি আছিলোঁ গোপী উদ্ধৱ সংবাদৰ বিষয়ে, আৰু যোৱাবেলি অধ্যায়ত আলোচনা কৰিছিলোঁ যে সকলো দেৱতাই ইষ্ট দেৱতা হ'ব নোৱাৰে। মহাদেৱকো ভগৱান বুলি কয়, ব্ৰহ্মাকো ভগৱান বুলি কয়, কিন্তু ঈশ্বৰ পুৰুষ বুলি নকয়। কৃষ্ণক বাহিৰে ঈশ্বৰ পুৰুষ বুলি কোনো ৩৩ কোটি দেৱতাকে নকয়, কিন্তু ভগৱান সকলোকে ক'ব পাৰে। এই বিষয়টো আমি বৰ ধুনীয়াকৈ আলোচনা কৰিছিলোঁ। তাৰে এটা অংশ আজিও আকৌ আমি গোপী উদ্ধৱৰ বিষয়ে আলোচনা কৰিব ওলাইছোঁ। কৃষ্ণ বেৰিয়া বুখিল সমাজ পাতি, জানিলো তুমি মুখহৰি দাস, পঠাইলা পিতৃ মাতৃৰ পাশ, তেতিয়া গোপী হবে উদ্ধৱক বৰ ধুনীয়াকৈ আসনে বসনে বসাই লৈ সকলো গোপীয়ে আৱৰি ধৰি সকলো তেওঁৰ ওচৰত বহিল, আৰু এই বহি এখন সাধু সংগৰ সমাজ হৈ পৰিণত হ'ল। এই সাধু সমাজৰ মাজত উদ্ধৱক ক'ব লাগিছে বা ক'ব ধৰিছে তেওঁ হবে যে হে উদ্ধৱ, ঈশ্বৰৰ পায়স, ঈশ্বৰৰ দাস কৃষ্ণই নিজে পঠাইছে পিতৃ মাতৃক শুশ্ৰূষা কৰিবৰ কাৰণে নেকি, আৰু কৃষ্ণৰ বিষয়ে ক'বৰ কাৰণে পঠিয়াইছে নেকি? উদ্ধৱক গোপী হবে কৈ আছে। গোপী হবৰ মাজত উদ্ধৱে এই সমাজৰ যেতিয়া বহি ল'লে, তেতিয়া কিন্তু উদ্ধৱৰ বহুত ভাল লাগিছিলে এই সাধু সংগৰ মাজত। হে বাপসকল, সাধু সংগৰ আলোচনাই সিদ্ধান্ত পূৰ্বক বুলি কৈছে। পূৰক আৰু সিদ্ধান্ত সম্পূৰ্ণ। এইটো সাধু সংগৰ মাজত যি ভগৱানৰ বা গুৰুজনাৰ যি কথা আলোচনা কৰা হয়, এইটো ভক্তিপূৰ্বক। কিন্তু আচলতে কি, আমি আলোচনাহে কৰিব পাৰোঁ, কিন্তু সমালোচনা নহয়। সমালোচনা বস্তুৱে বেয়া। সমালোচনা হ'ল আনৰ দুখ গুণ, আৰু আলোচনা হ'ল ঈশ্বৰ আলোচনা, গুৰুজনাৰ আলোচনা। কৃষ্ণ হে ৰাম ৰাম, অমুনিৰ দুষ্ট বন্ধুৰ স্নেহে, জানো আশা কৃষ্ণ সন্দেহ, নহিব কুলক স্মৰিয়া কেনে, পুষ্প সুমি ভ্ৰমৰ যেনে। ইয়াতে গোপীসকলে বৰ ধুনীয়া এটা উদাহৰণ দাঙি ধৰিছে যে ফুলৰ পাহিত পখিলা বিলাকে ফুলৰ মন চুহি থাকে,
সেই সময়খিনিত পখিলাবিলাকৰ অত্যন্ত আনন্দৰে ভৰি পৰে আৰু সেই আনন্দখিনি এই পখিলাবিলাকৰ কাৰণে বহুত আনন্দ আৰু এই সাধু সংগৰ মাজত যেতিয়া উদ্ধৱৰ চৰণ চত্ৰত ওচৰতে আলোপ আলোচনাৰ কৃষ্ণৰ বিষয়ে কৰিছে সেইটোৰ মধুময় আনন্দ গতিকে এই আনন্দৰ মাজত তেতিয়া কি ক'লে যে গোপীসকলে ক'লে আমি মুনি হ'ব অৰ্থাৎ কাক কৈছে যে গোপীসকলে ক'ব বিচাৰিছে নাৰদ মুনিৰ প্ৰত্যেকটো শব্দই শুনিবলৈ ভাল অস্তিত্ব কেনে পুৰুষৰ চিতা বুজিলো কৃষ্ণৰ আমি ইংগিত এৰিলা স্নেনে প্ৰভু সমুদায় মথুৰা নগৰী সুন্দৰী পাই হে প্ৰভুসকল গোপীসকলে বিনাই বিনাই উদ্ধৱক কথা ক'বলৈ ধৰিলে যে কৈছে হে উদ্ধৱ কৃষ্ণৰ যি আনন্দ কৃষ্ণৰ যি আমি হাঁহি আৰু কৃষ্ণৰ যি মুখমণ্ডল ইমান ধুনীয়া দেখিবলৈ আমাক আচলতে তেওঁ ভাল পোৱা গুণখিনি থৈ গ'ল কিন্তু আমাৰ পৰা আঁতৰি গ'ল আৰু এই মথুৰাৰ যিসকল পাৰিষদ আছিল তেওঁলোককহে তেওঁ কৃষ্ণই নিজৰ কৰি ল'লে আমাক অনাথ কৰি পেলালে উদ্ধৱক কান্দি কান্দি বিনাই ক'বলৈ ধৰিলে আৰু কি কৈছে যে নিজৰ স্বামীতকৈ কৃষ্ণক ইষ্ট দেৱতা পৰম পুৰুষ হিচাপে ইমানে ভাল পাইছিল গোপীসকলে কিন্তু এই ভাল পোৱা গুণটো কিয় নাৰাখিলে কৃষ্ণই উদ্ধৱৰ আগত খুব দুখ মনেৰে ক'বলৈ ধৰিলে হেৰা মৰা মৰা বুলি ভাবে লজ্জা কৰি কান্দন্ত কৃষ্ণৰ গুণ কুমৰে কৃষ্ণ লাগিয়া তি প্ৰেম ভালে কৃষ্ণৰ হবে গুণ গীত গায় গোপন নারী হবে কান্দি কান্দি কৃষ্ণর গুণ হুমরি অত্যন্ত প্রেম অত্যন্ত ভাল পোৱা সিদ্ধান্তৰে ভাল পোৱা পৰিস্থিতিতে তেওঁ হবে কি কৃষ্ণৰ গুণন কীৰ্তন গাই গীত গাই উদ্ধৱৰ আগত কানুনাই বিননাই কান্দিব ধৰিলে কিয় কান্দিছে যে কৃষ্ণৰ কথা কৃষ্ণৰ গুণানুকীৰ্তন আৰু কৃষ্ণৰ মুখমণ্ডল তেওঁৰ মুখৰ সন্মুখত আহি পৰে এই ভাৱবিলাক উদ্ধৱৰ আগত কৈ আছে আকৌ কি কৰিছে যে কৃষ্ণৰ হবে গুণানুকীৰ্তন গাৱা এই মুহূৰ্তত তেওঁলোকৰ চকুৰ পানীৰে পূৰ্ণ হৈ পৰে
মুখমণ্ডল আকৌ এটা জিলিকি এটা ৰূপ ওলাই মুখমণ্ডলত এই জিলিকা ৰূপটো উদ্ধৱে মুখলৈ চাই উদ্ধৱৰো বেয়া লাগিছে যদিও কৃষ্ণৰ বিষয়ে ক'বলৈ আহিছে উদ্ধৱৰো মনত অকণমান বিননাই তেওঁলোকৰ মুখলৈ চাবলৈ ধৰিলে হেৰা মৰা 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 অ কৃষ্ণতে হবে নিমজল মৰা কাহাৰ গাঁৱত নাহি চেতনা উদ্ধৱে গোপীৰ দেখিয়া ভাৱ বিস্ময় হুয়াহি চলাই লগাৱ যে উদ্ধৱে গোপীৰ দেখিয়া ভাৱ বিস্ময় হুয়া শিহৰৈ লগাৱ যে গোপীসকলৰ যিটো কথাই কয় উদ্ধৱক সেইটো কথাতে গাৰ নোম জিলিকি গাৰ নোম শিহৰি উঠিল আৰু তেওঁলোকৰ মুখলৈ চালে গোপীসকলৰ যেতিয়া মুখলৈ চাই উদ্ধৱে তেতিয়া উদ্ধৱৰ কি ক'ব কেনেকৈ বুজাব কেনেকৈ তেওঁলোকক সান্তনা দিব উদ্ধৱে বিচাৰি পোৱা নাই গোপীসকলক কেনেকৈ কি মন্তব্যৰে কি ভাষাৰে কি কথাৰে কৃষ্ণৰ বিষয়ে তেওঁলোকক বুজাব বা আনন্দিত কৰিব এই ভাষা শব্দ উদ্ধৱে বিচাৰি পোৱা নাই আচলতে উদ্ধৱৰো বেয়া লাগিছে যে কৃষ্ণক ইমানে ভাল পায় হে বাপসকল প্ৰভুসকল আমি সঁচাকৈ যে ভক্তিপূৰ্বক হলে কৃষ্ণৰ যদি আমি সঁচাকৈ তাক ক'বলৈ যাওঁ কৃষ্ণৰ গুণানুকীৰ্তনতে গম পোৱা যায় ভকত এজন কিমান পূৰ্ণ প্ৰাপ্তি হয় কাৰণ ভকতৰ আচৰণ অইন মানুহতকৈ বেলেগ হয় ভাষা ভূষা বেলেগ হয় তেওঁৰ সাজ পোছাক বেলেগ হয় আকৌ খাদ্য সংস্কাৰ বেলেগ হয় ভকতৰ সাত্বিক ভকত হ'ব লাগিলে আমাক বিচাৰ সংৰক্ষণ থাকিব লাগিব বিচাৰ কৰিব লাগিব প্ৰত্যেকটো বস্তুৰে বিচাৰ লাগিব গতিকে উদ্ধৱৰ এই গুণখিনি কৃষ্ণৰ ভকতিৰ মাজত লুকাই আছিল আকৌ ইপিনে উদ্ধৱৰ লগত যিসকল গোপীয়ে কথা পাতি আছিল গোপীসকলৰ তেনেকুৱাই মন্তব্য আছিল গোপীসকলৰো প্ৰকৃত ভকত আছিল সেইকাৰণে কৃষ্ণৰ গুণানুকীৰ্তন গাব পাৰিছে হেৰা মৰা মৰা উদ্ধৱে গোপীৰ দেখিয়া ভাৱ বিস্ময় হুয়াহি ৰহৈ লগাৱ নন্দৰ বুজে যত গোপী যাব হিৰে বন্ধু তান পদ ধুলাক ইয়াতে ইমান সুন্দৰ এটা কথা কৈছে যে গোপীসকলে কৃষ্ণক যিখিনি সময়ত পাইছিলে প্ৰত্যেক সময়তে কৃষ্ণৰ পদধূলি যি চৰণ ছত্ৰৰ যি ধূলিকণ শিৰত সামৰি গৈছিলে আকৌ এতিয়া ইমান ধুনীয়াকৈ গোপীসকলে উদ্ধৱৰ মাজত কথা পাতি থকা যি আলোচনা এই আলোচনাখিনি কৰি থাকোঁতে গোপীসকলে ভাবিছে এইজন কৃষ্ণৰে গুণানুকীৰ্তন গাৱা এজন ভকত
তেওঁ মহাভাগৱত মহাভকত আৰু মহাকৃষ্ণ গুণন কীৰ্তন গাব পাৰিছে আমি তেওঁৰে চৰণৰ ধূলিকণ ললে কিজানি আমি কৃষ্ণক পাম আমি ভকতৰ চৰণ সদায় চুব লাগে আচলতে হিচাপ মতে কেৱলে তোমাৰ ধীনাৰায়ণ ভূমিও কহৰি লয়দাস কৰি পখিলো হেৰা শৰণ ৰাম পখিলো হেৰা শৰণ হৰি অ ৰাম